মৰিয়নি নকছাৰীত কাতি বিহুৰ দিনাই অঘটন। বিদ্যালয়ৰ চৌহদতে বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যুৰে যুঁজিছে পঞ্চম শ্ৰেণীৰ ছাত্ৰ। পূব যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ নকছাৰী দেবেৰাপাৰ গ্ৰান্ত প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ সাহিল মিৰ্ধাই কাতি বিহুৰ দিনা বিদ্যালয়ত তুলসী পুলি ৰুবলৈ গৈ বিদ্যুৎ পৃষ্ঠ হৈ এতিয়া মৃত্যুৰে যুঁজিছে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত। জানিব পৰা মতে শনিবাৰে কাতি বিহুৰ বন্ধ আছিল বিদ্যালয়। শুক্ৰবাৰে প্ৰধান শিক্ষয়িত্ৰী জোনালী গগৈয়ে কাতি বিহুৰ দিনা বিদ্যালয়ৰ চৌহদত এটা তুলসী পুলি ৰুবলৈ নিৰ্দেশ দিছিল সাহিল মিৰ্ধাক। সেই সূত্ৰে ছাত্ৰজনে বিদ্যালয়ত গেট খুলি তুলসী পুলি ৰুই ওচৰতে থকা বিদ্যালয়ৰ পানী টেংকিত উঠিল। পানী টেংকিটোৰ 2 ফুটমান কাষেদি পাৰ হৈ গৈছে দুডাল বিদ্যুতৰ তাঁৰ। পানী টেংকিত উঠিয়েই ঘটিল অঘটন আৰু তাঁৰডালত হাত লাগি জ্বলাই পেলালে হাত আৰু শৰীৰৰ এটা অংশ। স্থানীয় লোকৰ তৎপৰতাত ছাত্ৰজনক উদ্ধাৰ কৰাত কথমপি প্ৰাণ ৰক্ষা পৰিল যদিও বৰ্তমান মৃত্যুৰে যুঁজিছে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত। আশ্চৰ্যজনক কথা যে ইমান দিনে খবৰ নথকা বিদ্যুৎ বিভাগে ছাত্ৰজনৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে তেওঁলোকে আহি পানী টেংকিৰ কাষেদি পাৰ হৈ যোৱা বিদ্যুতৰ তাঁৰকেইডাল কাটি লৈ যায়। পিতৃ মাতৃৰ একমাত্ৰ ল'ৰাটোৰ চিকিৎসাৰ কথা ভাবি দিন মজুৰি কৰা দৰিদ্ৰ পৰিয়ালটোৰ মূৰত এতিয়া সৰগ ভাগি পৰাৰ দৰে হৈছে। বিদ্যুৎ বিভাগ আৰু শিক্ষয়িত্ৰীগৰাকীৰ ভুলৰ বাবে আজিয়েই এটা জীৱন হেৰুৱাবলগীয়া হ'ব পাৰে। ঘটনা সন্দৰ্ভত পৰিয়াল আৰু স্থানীয় লোকৰ পৰা সবিশেষ বুজ লয় আমাৰ সাংবাদিকে। ঘটনাটো মই আজি ৰাতিপুৱা গম পাইছোঁ। প্ৰকৃতিক এইটো ঘটনাটো ঘটিব পাৰিলে এইটো বিদ্যুৎ ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে আজি এই ঘটনাটো ঘটিবলৈ পাৰিলে। এইটো যিটো ৱায়াৰ তাঁৰ, এইটো যিটো তাঁৰ ইয়াত লগা আছিলে, সেই তাঁৰটো এইটো মানে টেংকিটোৰ ওচৰতে আছিলে। আজি মাষ্টৰবিলাকে কিবা এটা কামৰ কাৰণে বা কিবা এটা সেই কাৰণে ছাত্ৰ ছাত্ৰীক মানে দায়িত্ব দিছে, আমি সেইটো ভুল ধৰা নাই। কিবা এটা দায়িত্ব দিছে, চকীদাৰৰ হিচাপে মানে তাক ৰাখিছে, চাফ চিকুণ কৰিছে, সি কেতিয়াবা তেনেকৈ চোৱা চিতা কৰে। আৰু সেই ঘটনাটো আজি হ'বলৈ পোৱাটো সেই টেংকিটোৰ ওপৰত পানী আছে নে নাই সেইটো চাবৰ কাৰণে উঠিছিলে। আৰু সেইটো কাৰণে সেই অৱস্থাত মানে কিবা এটা পিছলি যোৱা নিচিনাকৈ হোৱাৰ কাৰণে সি মানে তাঁৰটোতে ধৰি পালে। সেই তাঁৰটোত ধৰি পোৱাৰ কাৰণে তাৰ মানে এইটো ঘটনাটো ঘটিবলৈ হ'ল। কিন্তু একচুৱেলি সেই তাঁৰটো যে মানে টেংকিটোৰ ওচৰত থাকিবলৈ পালে কেনেকৈ, আমাৰ বিচাৰ সেইটো হয়। টেংকিটোৰ ওচৰত যদি তাঁৰটো নথকা হ'লে আজি মানে সেই ঘটনাটো নঘটিলেহেঁতেন। আজি বিদ্যুৎ বিভাগে আজি তাঁৰটো কালি খুলি লৈ গ'ল, কিন্তু অতদিনে কেলৈ খুলিব পৰা নাছিলে? অতদিনে যদি খুলি পিনি সেইটো কাটি পিনি লৈ যোৱা হ'লে আজি মানে সেই ঘটনাটো নঘটিলেহেঁতেন। সেইকাৰণে আমি দাবী কৰিছোঁ যে সেই পৰিয়ালটোৰ প্ৰতি ক্ষতিপূৰণ দিব লাগিব, ক্ষতিপূৰণ হ'ব লাগিব, আৰু তদন্ত মানে সঠিক বিচাৰ হ'ব লাগিব। আমি বিচাৰ হ'ব লাগিব আৰু মানে তদন্তকাৰীয়ে মানে সঠিকভাৱে এইটো বিচাৰ ল'ব লাগিব আৰু এই ঘৰৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব। আমাৰ ৰাইজৰ বিচাৰ সেইটোৱে আছে। ঘৰৰ ভিতৰত ভাত সিজাই আছিলোঁ, তাৰপৰা সৰু ল'ৰা এটা আহি পেলাই ইয়াতে খুব মতে চিঞৰিলে। সি দেখাতে খুব চিঞৰতে আৰু ভিতৰৰ পৰা ওলাই আহিলোঁ, কিনো হ'ল বুলি লৰ মাৰি আহি চাইছোঁ যে বোলে সি তাঁৰটো ধৰি আছে বুলি। মই লৰ মাৰি গৈ চাইছোঁ ওলমি আছে। তাৰপিছত আৰু মই উপায় নাই, তাঁৰডাল ধৰি টেংকিটোত পৰি আছে সি। তাৰ পৰা মই ইফালো চাইছোঁ উপায় পোৱা নাই। তেতিয়া সি তাত তলত গৈ বাঁহ এডাল আনি মই চিঞৰিলোঁ, 3টা মানুহ ওলালে, ডেকা ল'ৰা 3টা ওলালে। তাৰপৰা বাঁহটো আনি তেহেঁতক দিলোঁ, মই উঠিব নোৱাৰিছোঁ, তহঁতি গৈ পেলাই মাৰ যা। তেতিয়া সেই 3টাৰ ভিতৰত 2টাই আহি মৰিয়াই দিওঁতে ল'ৰাটো এৰ খাই গৈছে। ক'ত মৰিয়াই দিলে? বাঁহ মানে তাৰ হাত ধৰি আছেতো। ল'ৰাটো টেংকিৰ ওপৰত আছিলে। তেতিয়া ৱাৰডাল সি ধৰি আছিলে টেংকিৰ ওপৰতেই। টেংকি কিনাৰেদি আছে, টেংকিটো পৰা চুব পৰা আছিলে ৱাৰডাল। সি ধৰি টেংকিটোতে বহি পৰি আছিলে। তেতিয়া তাৰ হাতত এনেকুৱা মাৰি দিওঁতে টেংকিটো এৰ খাই গৈছে।
তেতিয়া তাৰ হাতৰ মানে মাংস চাল তো ইয়াত স্কুলত কেলে আহিছিলে তুলসীপুৰ লগাইছে কোন লগাবলৈ ক'লে বাইদেউ কোন বাইদেউ জোনালী বাইদেউ জোনালী কি লিখে গগৈ জোনালী গগৈ স্কুলৰ বাইদেউ হয় মানে স্কুলত কি হয় হেডমাষ্টাৰ তুলসীত লগাবলৈ ক'লে তুলসীত লগাবৰ কাৰণে গেটটো খুলিলে তাৰপিছত এইটো পানী টেংকিত কেলে গৈছিলে উঠিছিলে ল'ৰা জানো কেলে উঠিছিলে এইটো নাই কোৱা আৰু তাৰপিছত কাৰেণ্টটো ক'ত আছিলে ৱাইৰকেইটা ক'ত আছিলে ওচৰতে আছিলে পানী টেংকি কিনাৰেদি গৈছে এতিয়া মানে ৱাইৰকেইটা ক'ত গ'ল ৱাৰকেইটা লাইন মানে খুলি লৈ গ'ল কালি খুলিলে কালি খুলিলে মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ